Good morning. Good morning, Zanali. কি কৰিছা? অকমান বজাৰলৈ যাবলৈ ওলাইছো আৰু ৰাতিপুৱাই মৰ্নিংতে মানে বেটাক স্কুলত থয় আৰু ইয়াক নিলে মানে অকমান দিগদাৰ হয় নহয় অকমান উৎপাত কৰে সেইকাৰণে তাক স্কুলত থৈ যাবলৈ ওলাইছো আৰু মই মানে এতিয়া কামলৈ যাওঁতে থৈ যাম বজাৰত তুমি বজাৰ কৰি থাকিবা মাজতে আহি মই আকৌ থৈ যাম ওকে অকলে যোন দিয়ে বজাৰখন অকলে কৰিবলৈ দিছিলো বজাৰখন আৰু বলা নহলে বেটা স্কুল ছুটিয়ে দিব এতিয়া আৰু মোৰ কাম আছে বলা আজি বিচাৰত যাও কাকাক লগ পাওঁ তেন্তে বলা আৰু ফাইনেলি আমি পালোহি বিশালত আমি আৰু এইফালে ট্ৰায়েল কৰি আছে তাই মই হেলমেট আৰু কৰি লৈছে ট্ৰায়েল হৈছিল বহুত হৈছে নেকি ঠিকে আছে কৰি আছে আৰু থিয় হৈ দিয়া ভালকৈ হৈছে দিয়া দৌৰিব আৰু লিখা আছে লভ একদম পূৰা জেগাত হ'ব দিয়া দুইটা আৰু ট্ৰায়েল কৰি লওক বিশেষকৈ আমি বেটালৈ কাপোৰ চাবলৈ আহিছিলোঁ বেটাৰ কাপোৰ আৰু এখেতে ডিউটিৰ পেণ্ট চোৱাত ব্যস্ত বিশালত যিহেতু আমি বেটাক থৈ অহা হৈছে আগত আনিছিলোঁ এতিয়া ডাঙৰ হোৱাৰ পৰা তাক অনাটো কম হৈছে আৰু মই এয়া যিহেতু বাইকত আহিছোঁ পূৰা হেলমেট ৰখীয়া মই আৰু মূৰটো ধুই আহিছিলোঁ শুকোৱা নাই সেইকাৰণে চুলি তুলি মেলি থোৱা হৈছে ছেকেণ্ড ফ্ল'ৰত আছোঁ আমি এতিয়া গোটেই জেন্টছৰে আৰু লৈ লোৱা আমি খৰধৰকৈ যিখিনি পাৰোঁ সেইখিনি বজাৰ কৰি ল'লোঁ আৰু হৈ গ'ল এতিয়া জনালি বোলে এটা ধুনীয়াকৈ ৰিলচ বনালে চেণ্ডেল ওচৰত বনাবলৈ গোটেই চেণ্ডেলৰ দোকান ইংলেণ্ড দিয়া নাম সাপে বাহ লগত কিন্তু ঠাণ্ডা দিনত একদম বেষ্ট আৰু ক'ত বনোৱা আৰু বেটালে তোমাৰ যে গৰম কাপোৰ নাইকিয়া হৈছিলে মই দুটামান গৰম কাপোৰ লৈ আহিলোঁ হাতৰ বাল্টিং এইটো তোমাৰ গা ধোৱা বাল্টিং ধুনো বাল্টিং দুটামান এইয়া বা পাপা এতিয়া বেটালে এইটো গা ধুবলৈ আনিছে কিছুমান মানে সৰু সুৰা বস্তু দৰকাৰ হৈ আছিলে মোক আৰু লৈ আহিলোঁ আৰু পাপাই বেটালে এযোৰ চোলা আনিলে ভাল লাগিছে ধুব লাগিব ন তোমাক যিহেতু ধুই পিন্ধোৱা সেইকাৰণে ন আৰু সৰু সৰু পঢ়িবা লাভ এইডোখৰ তোমাক বেটা এইটো ডাঙৰ হ'বলৈ হৈছে ভাল বেটা এইডোখৰ তোমালে চাব সৰু পৰা যিহেতু হিমালয়াই কি কৰি আছো এতিয়া আৰু চিচা গিলাচ আছে পৰিব দিন হৈছে সেইকাৰণে বেটাক দৰকাৰ বিশেষকৈ টিউশ্যন চিউশ্যনত যাবলৈ কৰিবলৈ আৰু ভিডিঅ'টোত আপোনালোকে ৰঙা দিছে কিন্তু ইমান ৰঙা নহয় মেৰন টাইপৰ কালাৰটো ই লাহেকে বেটা বাইকখন দেখুৱাই দিয়া এইখন তোমালৈ গাড়ী আনিলো নহয় কেনেকুৱা লাগিছে ধুই দিবা মা আজি এইটো মালে কাপ আনিছে আৰু মানে পাপাই বেটা বিৰিয়ানী খাব সেইকাৰণে বিৰিয়ানী কি আনিছে কেতিয়াবা মই বিৰিয়ানী বনাওঁ থ'বলৈ বস্তু নহয় সেইকাৰণে বেটাই হেৰি নাভাঙিবা আগত চিচা আৰু এইবোৰ মানে চিচাৰ বটল আনিছোঁ আৰু কিবা কিবি খাবলৈ ঘৰ মোচা ন বেটা আৰু বেটাই যে কয় আপোনালোকে চাহ খাবলৈ এই পাপাৰ মোজা আৰু মোজাৰ নাই কাম বিশেষকৈ বেটা হেয়াৰ অইল আজি বাৰু বেটা নাৰিকল তেল বেটা পৰিলে কিন্তু ভাগিব চিচা হয় দেই এতিয়া চাহ কামটো টান ধুব লাগিব বেটা
তুমি যে আমাক আনি দিছা ন নিজলে যে এটা পেন লৈছা মোৰ মানে ডিউটি পেন নাই কলমহে কৈছো আমি এতিয়া এইকেইটা কাপত চাহ খাম সেইটো বেটা পাবা আৰু এইকেইটা পাবা সেইটো আৰু কম দাম 19 টকা 30 টকাত পাই যায় কাৰণে দুটা আনি দিছো ন 30 টকা হ'ল না ফিনিশ আৰু এইখিনি আছিলে আমাৰ সৰু বজাৰখন কালি এক্সচেঞ্জ পালো আজি 2000 টকা বজাৰ কৰিলো পাপা চোৱা ও ধুব লাগিব বেটা আহিবা দেই সদায় কোৱা আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু বাই বাই অ'কে